এয়া চাইছেনে আপুনি এটা গছত কিমান জলকীয়া লাগিছে। প্ৰতি গছত 1 কেজিৰ পৰা 1.5 কেজি জলকীয়া লাগিছে। এনেদৰে যদি আপুনি 1 বিঘা মাটিত জলকীয়া খেতি কৰিব পাৰে তেতিয়াহ'লে 1 পৰা 1.5 লাখ টকা এইটো আহিবই। চব কিমান ধুনীয়া খেতি জলকীয়া লাগিছে। হয় কৃষক বন্ধুসকল, মোৰ পিছফালে আপোনালোকে চাব পাৰিছে এয়া জলকীয়া খেতি। ইয়াত 1 বিঘা মাটি জলকীয়া খেতি কৰা হৈছে। চাওক কিমান ধুনীয়া খেতি হৈছে আৰু ইয়াত আধুনিক পদ্ধতি অৱলম্বন কৰি খেতিটো কৰা হৈছে। সকলোখিনি তথ্য এইটো ভিডিঅ'টোত আপোনালোকে চাব পাৰিব। কি পদ্ধতি ইয়াত অৱলম্বন কৰা হৈছে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিবলৈ অনুৰোধ জনোৱা হ'ল। যদি ভিডিঅ'টো চাই আপোনালোকক ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু মোৰ চেনেললৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। আৰু আপোনালোকে চাব পাৰিব এইটো আজি হাৰভেষ্ট কৰা হ'ব জলকীয়া। কিমানখিনি হাৰভেষ্টিং কৰা হ'ব আপোনালোকক দেখুৱাম। গছৰ চেহেৰা চাইছেনে? চাওক কিমান ধুনীয়া গছৰ চেহেৰা। এটা কথা আপোনালোকে জানেই যে আধুনিক পদ্ধতি অৱলম্বন কৰি খেতি কৰিলে আপোনাৰ খেতি গ্ৰোথ আপোনাৰ খুবেই ভাল থাকে আৰু ইয়াত আধুনিক পদ্ধতি অৱলম্বন কৰা হৈছে। চাওক আৰু আপোনালোকে এটা কাম সদায় যিকোনো খেতি কৰে আপোনালোকে মালচিং দি খেতি কৰিলে বহুত উপকৃত হ'ব। চাওক মই জলকীয়া খেতিত তলত মালচিং দিছোঁ। মালচিং দিয়াৰ কাৰণে গছৰ গ্ৰোথটো ভাল আৰু ফুলো একদম ধুনীয়া ফল লাগিছে। চাওক জলকীয়া খেতিটো এটা ভাল ছিজন লৈ কৰা হৈছে, সেইকাৰণে বজাৰ মূল্যও অলপ ভালেই পাইছে। চব প্ৰতি কেজিত 120 টকাকৈ পাইকাৰী ৰেট চলি আছে। আজি হাৰভেষ্ট কৰা হ'ব জলকীয়া। আপোনালোকে চাব পাৰিব কিমান ধুনীয়া জলকীয়া। বজাৰ মূল্যও ভাল পোৱা গৈছে। এনেকৈ টাইম মিলাই খেতি কৰিলে আপোনাৰ নিশ্চয় উপকৃত হ'ব। আৰু মই এটা কথা সদায়ে কওঁ যে আপোনালোকে আধুনিক পদ্ধতিত খেতি কৰিলে কেতিয়াও লছৰ সন্মুখীন নহয়। এয়া চাওক জলকীয়া হাৰভেষ্ট কৰা হৈ আছে। বজাৰ মূল্যও খুবেই ভাল। 120 টকা পাইকাৰী দৰত বিক্ৰী কৰা হৈছে কেজিত। মই আগতেই কৈছোঁ আপোনালোকক